আজি গণসমাবেশ আজি আন্দোলন কাৰ্যসূচী আপোনালোকে দেখা পাইছে। আমাৰ 10টা সংগঠন আমাৰ আশা আৰছা SCMS আৱা আঠুৱা C2 লৈ পেলাই 36 জনগোষ্ঠীয় সংগঠন লগ লৈ পেলাই যিমান আমাৰ 10টা সংগঠন আমি ঐক্যবদ্ধভাৱে আজি সংগ্ৰামত আমি সকলোৱে আজি একত্ৰিত হৈছোঁ। আৰু আজি লাখ লাখ আদিবাসী চাহ জনগোষ্ঠী চাহ শ্ৰমিকসকলে আজি ঐক্যবদ্ধভাৱে সকলোৱে মাৰ বান্ধি পেলাই আজি ওলাই আহিছে কিহৰ কাৰণে? তেওঁলোকৰ নিজৰ প্ৰাপ্য যি অধিকাৰ আছে এই অধিকাৰৰ কাৰণে আজি তেওঁলোকে ওলাই আহিছে। আৰু এই প্ৰাপ্য অধিকাৰ কি আজি তেওঁলোকে কৈ আছে, আজি আমি দাবী কৰি আছোঁ, তেওঁলোকেও দাবী কৰি আছে। এই দাবীটো কেৱল আমাৰ হৈ থকা নাই, আজি সংগঠনৰ হৈ থকা নাই, আজি প্ৰত্যেকজন আদিবাসী চাহ শ্ৰমিকৰ হৈ আছে, প্ৰত্যেকজন আদিবাসী মা বাপ ভাই ভনীৰ হৈ আছে। আৰু এই দাবী হ'ল যে আমাক 551 টকা আমাক দিব লাগিব দৈনিক মজুৰি হিচাপে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা হিচাপে দিব লাগিব। যি ভূমিত আজি 200 বছৰ ধৰি আমি থকাৰ পিছতো আমি লেণ্ডলেছ হৈ আছোঁ, সেই ভূমিৰ অধিকাৰ সেই পট্টা আমাক দিব লাগিব বুলি আমি দাবী জনাই আছোঁ। আৰু আমাৰ যি সাংবিধানিক যি অধিকাৰ আছে এই সাংবিধানিক অধিকাৰ হ'ল জনজাতিকৰণ বা অনুসূচীকৰণৰ যি অধিকাৰ আছে সেইখিনি আমাক দিব লাগে বুলি আমি দাবী জনাই আছোঁ। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ বহুত আস্থা আছিলে। তেওঁলোকে যেতিয়া 6 মাহৰ ভিতৰত আমাক দিম বুলি কৈছিলে, আমাৰ ইমানেই আস্থা আছিলে যে আমি সকলোৱে বিজেপিক আমি ভোট দি পেলাই প্ৰত্যেকজন চাহ শ্ৰমিক বিজেপিক ভোট দি পেলাই আজি 10টা বছৰে তেওঁলোকক জিকাই ৰাখিছোঁ আমি। এতিয়া কিন্তু সেই আস্থা নাইকিয়া হৈছে। আৰু আমি এতিয়া লাষ্ট ক'বলৈ বিচাৰিছোঁ যে 26ৰ আগে যদি আমাৰ জনজাতিকৰণ 551 টকা মজুৰি বৃদ্ধি আৰু মাটিৰ পট্টা যদি নিদিয়ে তেতিয়াহ'লে এই আস্থাটো শেষ হৈ যায়। কিন্তু আপোনালোকেও বিজেপিও অসমৰ মানচিত্ৰ পলিটিকেল মানচিত্ৰৰ পৰা শেষ হ'বলৈ কাৰণে অকণো সময় নালাগে। সেইকাৰণে আমি বিজেপি চৰকাৰক আমি ক'বলৈ বিচাৰিছোঁ। প্ৰথম কথা আমি ডিচেম্বৰ মাহলৈকে এটা ডেডলাইন বান্ধি দি আছোঁ। ডিচেম্বৰৰ ভিতৰতে চাহ জনগোষ্ঠী আদিবাসী চাহ শ্ৰমিকৰ যি সমস্যা আছে এই সমস্যা শেষ কৰিব লাগিব। এতিয়া আচলতে কি হ'ল, আগত আঠছা একেলগে নাছিলে, আজি একেলগে হৈছে, সেইকাৰণে কিন্তু বাধ্য হৈ লাগিব। আৰু ইয়াতে আৰু সংযোজন হৈছে সাঁওতালী ছাত্ৰ সন্থা SCMSৰ নিচিনা এটা বৃহৎ সংগঠন। আমি সেইকাৰণে আমি যিমান দল সংগঠন আছোঁ আদিবাসী চাহ জনগোষ্ঠীৰ নামত আমি সকলো ঐক্যবদ্ধভাৱে সংগ্ৰাম চলাইছোঁ। ৰাজনৈতিকভাৱে আমাক ভাগ কৰি ৰখাৰ যিটো পৰিস্থিতি বা আপোনালোকৰ যি পৰিকল্পনা সেই পৰিকল্পনা ভংগ কৰি আজি যি বেহু পাতিছিলে সেইটো ভংগ কৰি আজি আপোনালোকে প্ৰমাণ পাইছে। আৰু আগন্তুক দিনত আমি জিলা পৰ্যায়ত আমি লৈ যাম আৰু সেই আন্দোলনটো লৈ আমি হয়তো দিছপুৰ গৈ পাম। এইকাৰণে আমি বিচাৰিছোঁ নৱেম্বৰৰ ভিতৰতে, আমি ডিচেম্বৰটো লাষ্ট থৈছোঁ, কাৰণ নতুন বছৰত আমাৰ ভোটাধিকাৰ যিটো সাব্যস্ত কৰোঁ আমাৰ অধিকাৰ, সেই অধিকাৰটো কিন্তু আমি বিজেপিৰ পৰা আঁতৰাই ৰাখিম। কাৰণ আমি চিধা কথা কৈছোঁ, আমি কংগ্ৰেছক 15 বছৰ গাদ্দিত ৰাখিছিলোঁ। 15 বছৰ কংগ্ৰেছে ঠগাৰ কাৰণে আমি বিজেপিক সৰ্বানন্দ সোণোৱালৰ মুখ চাই পেলাই জাতি মাটিৰ ভেটিৰ কথা চিন্তা কৰি তেখেতক আনিছিলোঁ। তাৰপিছতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও মুখ্যমন্ত্ৰী হৈছে, তেখেতৰ প্ৰতিও আমি বহুত আস্থা থৈছিলোঁ। যেতিয়াই কয় তেখেতে ইমান ধুনীয়াকৈ কথা কয় আমি হাত চাপৰি বজাবলৈ বাধ্য হৈ যাওঁ। কিন্তু এতিয়া কিমান দিন আৰু মিছা টেঙা আম বিক্ৰী কৰি থাকিব। সেইকাৰণে আজি এটা সকীয়াই দিব বিচাৰিছোঁ। কাৰণ আজি আমাৰ আন্দোলন নাই, এতিয়া জনগণৰ আন্দোলন। এতিয়া আঠছাৰ আন্দোলন নহয়, এইটো সাঁওতালী ছাত্ৰ সন্থাৰ আন্দোলন নহয়, SCMSৰ আন্দোলন নহয়, আদিবাসী ছাত্ৰ সন্থাৰ আন্দোলন নহয়, এইটো হৈ গ'ল ৰাইজৰ আন্দোলন। আৰু ৰাইজে যেতিয়া জাগিছে আৰু বিশেষ কৰি আপুনি চাইছে মহিলা সমিতিসমূহে ওলাই আহিছে। আৰু এটা কথা জানি থ'ব, যেতিয়া মহিলা জাগে দেশত অমংগল হ'ব। এইকাৰণে চিধা কথা দুৰ্গতিৰ কাৰণে কিমান ডাঙৰ ভয়ংকৰ ঘটনা ঘটিছিলে। সেইকাৰণে আমাৰ মহিলাসকল যিসকল ওলাইছে, আদিবাসী মহিলা সমিতি ওলাই আহিছে, চাহ জনজাতি মহিলা সমিতি ওলাই আহিছে। এতিয়া আমি আমাৰ ভগ্নীসকলক লৈ কিন্তু আমি দিছপুৰ যাবলৈ বাধ্য হৈছোঁ। আৰু যদি দিছপুৰ যাব লগা হয় তেনেহ'লে দিছপুৰত মাত্ৰ প্ৰতিবাদ কৰিম নহয়, আমাৰ ভোটাধিকাৰ ক'ত আমি সন্নিৱিষ্ট কৰিম সেইটোহে আমি তাত বিবেচনা কৰিম। আৰু লগে বিজেপিয়ে আমি মনে থাকিলে বিজেপিক ভাল পাওঁ আৰু চিঞৰ বাখৰ কৰিলে কংগ্ৰেছক ভাল পাওঁ, এইটো কথা বা সমৰ্থন কৰোঁ, সেইটোক যিটো প্ৰতিষ্ঠা কৰিব বিচাৰিছে সেই কথাটো কিন্তু আমি মানি লোৱা নহ'ব। এটা কথা, ৰাজনীতি প্ৰত্যেকটা জনগোষ্ঠীৰ মানুহে কৰে। আৰু যিসকল আমাৰ জনগোষ্ঠীৰ মানুহসকল আছে
সেইসকলক আমি সকীয়াই দিব বিচাৰিছোঁ আপোনালোকে ৰাজনীতিৰ পোছাক পিন্ধি বেছি দিন লাষ্টিং কৰিব নোৱাৰে আপোনালোকে জনগোষ্ঠীৰ প্ৰথম আপোনালোকৰ ব্লাডত যে আপুনি চাহ জনগোষ্ঠী বা আদিবাসীৰ খুন যে আপোনাৰ ভিতৰত আছে ব্লাডটো আছে সেইটো আপুনি কিন্তু চাই লওক আদাৰৱাইজ DNA কিন্তু উল্টা হৈ যাব আৰু আপুনি যেতিয়া পঞ্চায়তত বা বিধানসভা নিৰ্বাচনত আমাৰ মাজত যাব তেতিয়া আমি কিন্তু আমাৰ নেতা আমাৰ জাতি ভাই এইবিলাক কথা কিন্তু নচলিব বিক্ৰী বন্ধ হৈ যাব সেইকাৰণে কৈছোঁ আপোনালোকে যোৱাকালি চাইছোঁ ইয়াত বাতিল হৈ গ'ল বুলি আপোনালোকে যেনেকুৱা ধৰণৰ প্ৰচাৰ চলালে IT সেলে যেনেকুৱা ধৰণৰ প্ৰচাৰ চলাইছিল যে ইয়াত মানে গণসমাৱেশ নহয় আচলতে আপোনালোকৰ যিটো প্ৰচাৰ এই প্ৰচাৰটোক ভৰিৰে মানে গছকি আমাৰ মা দেউতাকসকলে দাদা ভাইসকলে সব ওলাই আহি গ'ল সেইকাৰণে মামা দেউতাকসকলক আমি অনুৰোধ জনাইছোঁ এইটো কণ্টিনিউ থাকিব আৰু আমি দিছপুৰলৈকে যাম